নমস্কাৰ বন্ধুসকল, এয়া আগাৰতলা আখৌৰা অৰ্থাৎ ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰৰ ইণ্টিগ্ৰেটেড চেকপোষ্ট হয়। এয়া 17 নৱেম্বৰ 2013 চনত যুটীয়াভাৱে ইনগুৰেশ্যন কৰা হৈছিলে। ইয়াত কাষ্টমছ, ইমিগ্ৰেশ্যন আৰু বৰ্ডাৰ ছিকিউৰিটি এই তিনিটা দিশ তদাৰক কৰা হয়। অৰ্থাৎ বাংলাদেশৰ পৰা অহা যিমান সামগ্ৰী সেইখিনিৰ ওপৰত কৰ কাটল লগোৱা গোটেই প্ৰচিডিউৰ ইয়াতে হয়। আৰু ইমিগ্ৰেশ্যন প্ৰচেছ বাংলাদেশৰ পৰা অহা চিটিজেনছবোৰৰ ওপৰত যিখিনি ইমিগ্ৰেশ্যন প্ৰচেছ সেইখিনিও ইয়াতে কৰা হয়। লগতে যিটো আমাৰ ছিকিউৰিটি দিশ, এই ছিকিউৰিটি দিশটো ইয়াতে তন্নতন্নকৈ পৰীক্ষা কৰি চোৱা হয়। আৰু স্পেচিয়েলি ইণ্টাৰনেট ছিকিউৰিটিটো যাতে ভালকৈ ৰাখিব পাৰে সেইটো ইয়াত খুব গুৰুত্ব দিয়া হয়। এয়া বাংলাদেশ বৰ্ডাৰ দেখিছে, ইয়াত গোটেই শাক পাচলি সিটো ছাইডত, কিন্তু আমাৰ ভাৰতৰ ছাইডত বৰ বিশেষ শাক পাচলি বা তেনেকৈ খেতি দেখা নাপালোঁ। কিন্তু বাংলাদেশ ছাইডত গোটেই খেতি আৰু গাঁওবিলাকো বৰ উন্নত নিচিনা দেখিলোঁ। দূৰত পকা ঘৰে বেছিকৈ দেখিলোঁ। ইণ্ডিয়া ছাইডটো কিন্তু অকণমান দুখীয়া। এয়া দেখিছে গৰু কেনেকৈ বান্ধি থৈছে। আমাৰ অসমত বানপানী হ'লে যেনেকৈ মাথাউৰিত বান্ধে তেনেকৈ বান্ধি থৈ দিছে ইণ্ডিয়া ছাইডটোত। আৰু আমাৰ এই বৰ্ডাৰ ছিকিউৰিটিৰ পাৰ্চনেলে কেনেকৈ ছিকিউৰিটি দি আছে দেখিছে সিহঁতে। এই ৰ'দতো তাত খুব ৰ'দ হৈছিলে, এই ৰ'দতো কিন্তু মানুহখিনি ঘূৰি ফুৰিয়ে আছে গোটেই বৰ্ডাৰৰ কাষে কাষে। এয়া ভাৰত ছাইডত আমি সোমাই গৈছোঁগৈ, বৰ্ডাৰৰ পৰা অকণমান ওলাই গৈ। মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। ধন্যবাদ বন্ধুসকল মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে।